তৈল সংকটত ডিব্ৰুগড় তিনিচুকীয়া দুয়োখন জিলাৰ প্ৰতিটো পেট্ৰল পাম্পত হাহাকাৰ নাই পেট্ৰল নাই ডিজেল কেবৰ বিৰুদ্ধে মৰাণ ছাত্ৰ সন্থাৰ অৰ্থনৈতিক অৱৰোধ 5 দিন উকলাৰ পাছতো আহিব পৰা নাই টেংকাৰ পেট্ৰল পাম্পত উলমিছে ষ্টক নীলৰ বেনাৰ আজি পঞ্চম দিনত এই অৱৰোধ অৰ্থনৈতিক অৱৰোধে পঞ্চম দিনত ভৰি দিলে যদি চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে বৰ্তমান এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়াত কাৰণ এই ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ যি পেট্ৰল পাম্প বা তেল ডিপুসমূহ এই তেল ডিপুসমূহত এতিয়া তেল প্ৰায় শেষ হোৱাৰ অৱস্থা পৰিছেই ডিব্ৰুগড় চহৰৰ কেইবাটাও তেল ডিপু ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু যিটো তেল ডিপুত বৰ্তমান তেল আছে আৰু তাত তেল মজুত থকা এই তেল ডিপুৰ যি পৰিস্থিতি আপোনালোকে দেখিলে অনুমান কৰিব পাৰিব দীঘলীয়া লানি পাতিছে ইয়াৰ পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ব্যাপক ভিৰ এই তেল ডিপুটোত দেখিবলৈ পোৱা গৈছে এনেদৰে এক ভিৰ ডিগবৈ শোধনাগাৰৰ পৰাই প্ৰধানকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ ডিপুসমূহলৈ যোগান ধৰা হয় পেট্ৰল ডিজেল কিন্তু বিগত 5 দিনে টেংকাৰসমূহ আবদ্ধ হৈ পৰাত হাহাকাৰ লাগিছে গ্ৰাহকৰ একমাত্ৰ নুমলীগড়ৰ পৰা অহা টেংকাৰেহে সাময়িক সকাহ দিছে ৰাইজক ডিব্ৰুগড় তিনিচুকীয়াত পেট্ৰল ডিজেল শেষ বাইক ঠেলি ঠেলি আহিছে গ্ৰাহক হাতত গেলান লৈ শাৰী পাতিছে একাংশই স্কুলত পৰীক্ষা আহি আছে যিবিলাক স্কুল আহি আছে সব সকলো ফালৰ পৰা আমাৰ অসুবিধা আহি পৰিব তেল চেল নাই ডিব্ৰুগড় বনচোন কেনেকৈ যাম ডিব্ৰুগড়লৈ বিবুধিত পৰিছে পেট্ৰল পাম্পৰ কৰ্মচাৰীও তেল থাকিলে দিব পাৰি ন তেলে নাই যে ক'ত দিব পাৰি कस्टमर लोग आ रहा है हम लोग नाना करते रहे কেতিয়ালৈ অন্ত পৰিব অৰ্থনৈতিক অৱৰোধ স্পষ্ট কৰা নাই মৰাণ ছাত্ৰ সন্থাই এইবাৰ কিন্তু সম্পূৰ্ণভাৱে স্থবিৰ হৈ পৰিছে এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট ৰাজহৰ লোকচান হৈছে এই ক্ষেত্ৰত আচলতে চৰকাৰে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা কৰা নাই সদৌ-মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি মজিয়াৰ তৰফৰ পৰা আমি এটা কথাই আহ্বান জনাওঁ সকলো ৰাইজক মৰাণসকলৰ জন্মগত দাবী যিটো জনজাতিকৰণৰ মৰ্যাদা পাব লাগিছিল ভাৰতৰ সাংবিধানিক অনুযায়ী সেই আজি তাৰিখলৈকে আমি পাবলৈ সক্ষম হোৱা নাই যিখন জাতিধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰিব লাগিছিল ভাৰত চৰকাৰে কিন্তু এই পৰ্যন্তলৈকে জনমতক তেখেতসকলে গুৰুত্বতা প্ৰদান কৰা নাই কিন্তু পেট্ৰল ডিজেলৰ অভাৱত কাৰ্যত পণবন্দী হৈ পৰিছে উজনিৰ সৰ্বসাধাৰণ ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ